গৰু মাৰিলে বাঘৰো মৰণ। ৰোহিত দাসৰ নাম লৈ অভিনেত্ৰীক অশ্লীল প্ৰস্তাৱ বিলাসীপাৰাৰ ইমৰান চৰকাৰৰ। সুন্দৰী যুৱতীক চিনেমাত অভিনয়ৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক গঢ়িব বিচৰা ইমৰান চৰকাৰক গ্ৰেপ্তাৰ। মৰিগাঁও জিলাৰ এগৰাকী যুৱতীক ফেচবুকৰ জৰিয়তে চিনাকি হৈ চিনেমাত অভিনয়ৰ সুবিধা দিয়াৰ বিনিময়ত শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ হেঁচা দিয়াৰ অভিযোগ ইমৰান চৰকাৰৰ বিৰুদ্ধে। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে গুৱাহাটীৰ বামুণী মৈদামৰ পৰা গ্ৰেপ্তাৰ কৰে ইমৰানক। 100ৰো অধিক যুৱতীক অভিনয়ৰ নামত অশ্লীল প্ৰস্তাৱ দি অৱশেষত আৰক্ষীৰ জালত পৰিল লম্পট ইমৰান। জাগিৰোডৰ অভিনেত্ৰীৰ গোচৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে ইমৰানক। বামুণী মৈদামৰ DS গ্ৰুপত কাম কৰে ইমৰানে। জাগিৰোডৰ এগৰাকী অভিনেত্ৰীক দিছিল চিনেমাত অভিনয়ৰ বাবে নৈশ যাপনৰ প্ৰস্তাৱ। RK প্ৰডাকশ্যন নামৰ ফেচবুক পেজৰ পৰা চিনেমাত অভিনয়ৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰীগৰাকীক। চিনেমা সম্পৰ্কে সম্যক জ্ঞানো নথকা ইমৰানে 3-4 বছৰে ৰোহিতৰ নাম লৈ এইদৰে যুৱতীৰ সৈতে কথা পাতি আহিছিল। নমস্কাৰ, খুব ভাল লাগিছে আজি। দোষীয়ে শাস্তি পাইছে আৰু বহুতে নিগেটিভ কমেণ্ট দিছিলে আৰু বহুতে পজিটিভ কমেণ্টো দিছিলে। মই যিসকলে মোক নিগেটিভলি কমেণ্ট দিছিলে বা নিগেটিভ কথা কৈছিলে তেওঁলোকক মই এটাই ক'বলৈ বিচাৰোঁ, কাৰণ কমেণ্টবিলাকত এনেকুৱা আছিলে যে তাই এখন নাটক কৰিছে, তাই ল'ৰা এজনক ফচাইছে, তাই টকাৰ কাৰণে এইবিলাক কৰিছে, তাই পাব্লিচিটিৰ কাৰণে এইবিলাক কৰিছে। আজি আপোনালোকে গম পাইছেনে মই আচলতে পাব্লিচিটিৰ কাৰণে তেনেকুৱা কৰিছিলোঁ নে তেখেতে উচিত শাস্তি পাবৰ কাৰণে এইখিনি কৰিছিলোঁ? এগৰাকী ছোৱালীৰ বিষয়ে নজনাকে নুবুজাকে তেনেকুৱা এটা বেয়া মন্তব্য নিদিব। আপোনাৰ এটা কমেণ্টত কাৰোবাৰ মানসিক চাপ পৰিব পাৰে। মইহে ভুক্তভোগী, মোৰ লগত কি হৈছে মই গম পাইছোঁ, গতিকে অনুভৱবিলাক মইহে কৰিছোঁ। মোৰ ঘৰখনে ভুগিছে যে মই ঘৰত কেনেকে আছোঁ, মোৰ মানসিকটো কেনেকুৱা হৈ আছিলে। এতিয়া মই যথেষ্ট ভাল, কাৰণ দোষীয়ে শাস্তি পাইছে যেতিয়া। মই ইয়াতে কেইটামান কথা কওঁ। তেখেতে অকল মোৰ লগত নহয়, বহুত যুৱতীৰ লগত তেনেকুৱা কৰিছে। অলৰেডি আমাৰ এডিচনেল SP ছাৰে কৈছে 100ৰো অধিক যুৱতীৰ লগত তেখেতৰ এইবিলাক ফোনৰ হেৰি কৰোঁতে পাইছে। গতিকে কিমান গৰাকী ভুক্তভোগী ছোৱালী আছিল আৰু তেখেতে ল'ৰাকো মেছেজ কৰে। গতিকে আজিৰ তাৰিখত কোনো ছোৱালীয়ে মাত মতা নাছিল, কিন্তু মই সাহস কৰি মাত মাতিলোঁ আৰু আজি দোষীক শাস্তি দিলোঁ। লগতে মোক যথেষ্টখিনি সহায় কৰিছে আমাৰ জাগিৰোড থানাৰ OC ছাৰ আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ SP ছাৰ, লগতে এডিচনেল SP ছাৰ। আপোনালোকক বহুত বহুত ধন্যবাদ, কাৰণ আপোনালোকে এগৰাকী ভুক্তভোগী ছোৱালীক বহুতখিনি সহায় কৰিছে। আপোনালোকে দোষীক শাস্তি দিছে অতি সোনকালে। বহুতখিনি সহায় কৰিছে ছাৰ আপোনালোকে, অকল মোক নহয়। যিকেইগৰাকী ছোৱালীয়ে হওক বা ল'ৰাই হওক মাত মাতিব পৰা নাছিল, আজি তেওঁলোকেও মুক্তি পাইছে ছাৰ। গতিকে আপোনালোকক আকৌ এবাৰ কৈছোঁ বহুত ধন্যবাদ। আৰু যিসকলে মোক খুব পজিটিভভাৱে মেছেজ কৰি ফোন কৰি খবৰ লৈ আছিল যে ভাস্বতী ভালে আছা নে, টেনশ্যন নল'বা, সি শাস্তি পাব, আপোনালোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মই ভালে আছোঁ আৰু সদায় মই ভাল কাম কৰি যাম। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।